হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ ষষ্ঠম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সবাতোকৈ আপোন কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে বেছি কথা নাপাতি আমি মূল পাঠটোলৈ আগবাঢ়োঁ। তোমালোকে চাব পাৰিছা যে 1 নম্বৰত তোমালোকৰ দিয়া আছে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তোমালোকে সবাতোকৈ আপোন কবিতাটো ভালদৰে বানান ভুল নোহোৱাকৈ পঢ়িবলৈ চেষ্টা কৰা। 2 নম্বৰত কৈছে যে কবিতাটি আবৃত্তি কৰা। তোমালোকে সবাতোকৈ আপোন কবিতাটি নিজে আবৃত্তি কৰিবলৈ চেষ্টা কৰা। ইয়াৰ পিছত 3 নম্বৰৰ ক প্ৰশ্নটোত কৈছে কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ উত্তৰটো হ'ব কবি নৱকান্ত বৰুৱাদেৱে নিজৰ আই, স্বদেশ আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। খ নম্বৰ প্ৰশ্নটোত কৈছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। ইয়াৰ উত্তৰটো হ'ল কবিয়ে স্বদেশৰ নগৰ, গাঁও, জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে। গ নম্বৰ প্ৰশ্নটিত কৈছে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ল কবিয়ে নিজৰ ভাষাৰে অন্তৰৰ কোমলীয়া ভাৱ প্ৰকাশ কৰা বুলি কোৱা হৈছে। আৰু ঘ নম্বৰ প্ৰশ্নটো কৈছে কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ইয়াৰ উত্তৰটো হ'ল নিজৰ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ কবিয়ে আশা কৰিছে। আৰু শেষৰ 19 নম্বৰ প্ৰশ্নটো হ'ল সুবিশাল পৃথিৱীত কেনেকৈ কাৰ সতে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। ইয়াৰ উত্তৰটো হ'ব সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ দোলেৰে হাতে হাতে ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে। 4 নম্বৰ প্ৰশ্নত কৈছে কবিতাটিৰ মূলভাৱ লিখা। এই কবিতাটিৰ মূলভাৱটো হ'ল সবাতোকৈ আপোন নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেৱে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে। কবিয়ে কৈছে যে নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহ'ব পাৰে, তথাপিও নিজৰ আই আটাইতকৈ আপোন। তেৱেঁই সেউজীয়া ধুনীয়া পৃথিৱীখনক চিনাকি কৰি দিয়ে। স্বদেশ আন সকলো দেশতকৈ ধনী নহ'ব পাৰে, তথাপি জন্মভূমিৰ সমান কোনো দেশ আপোন হ'ব নোৱাৰে। আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায়। তোমালোকক 5 নম্বৰত দিয়া আছে পাঠৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। ইয়াত তোমালোকৰ এটা উদাহৰণ দিয়া আছে আই, চিনাই। আৰু পিছত মই উত্তৰখিনি দি দিছোঁ চহকী, চিনাকি, সুৰীয়া, কুমলীয়া, জগত, লগত আৰু সুখ, দুখ। তোমালোকে চাই চাই পাঠত মিলাই ল'বা। আৰু তোমালোকক 6 নম্বৰত দিয়া আছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। তোমালোকক এটা উদাহৰণ দিয়া আছে যেনে মানুহ যোগ জন। উত্তৰ মানুহজন। তেনেদৰে তোমালোকক তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ আৰু পৰ্বত এইখিনি তোমালোকক কৰিবলৈ দিছে। মই তোমালোকক তলত কৰি দেখুৱাইছোঁ, তোমালোকে নিজে এতিয়া নিজৰ বহীত কৰি লোৱা। তিৰোতা যোগ জনী, তিৰোতাজনী, ছাতি যোগ টো, ছাতিটো, কেঁচুৱা যোগ টি, কেঁচুৱাটি, ঘৰ যোগ টো, ঘৰটো, কিতাপ যোগ খন, কিতাপখন, ছোৱালী যোগ জনী, ছোৱালীজনী, ফুলনি যোগ খন, ফুলনিখন, নৈ যোগ খনি, নৈখনি আৰু পৰ্বত যোগ খন, পৰ্বতখন। 7 নম্বৰত তোমালোকক কৈছে বাক্য ৰচনা কৰা। তলত দিয়া শব্দৰে আমি একো একোটাকৈ বাক্য সাজিবলৈ চেষ্টা কৰোঁ। আহাচোন। শুৱনি, পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে। সুৰীয়া, আইতাহঁতৰ মুখৰ সুৱদী সুৰীয়া বিয়ানামবোৰ শুনি বৰ ভাল লাগিছিল। ধুনীয়া, পূজাহঁতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে। চহকী, মানুহ ঘৰ চহকী হ'লেও বৰ কৃপণ। কুমলীয়া, চোৱাচোন ফুলমণিহঁতে কেনেকৈ চাহ গছৰ কুমলীয়া পাতবোৰ ছিঙি আছে। সুবিশাল, সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি। 8 নম্বৰত তোমালোকক কৈছে কবিতাটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। উত্তৰ মই কৈ দিছোঁ গছ, লতা, নগৰ, গাঁও, জান, জুৰি, সুখ, দুখ, স্নেহ, শান্তি। 9 নম্বৰত তোমালোকক কৈছে তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা। ইয়াৰ উত্তৰটো মই তোমালোকক কৰি দিছোঁ হ'ব, নহ'ব,
খেলো নেখেলো ধুও নুধুও যাম নাযাম শুনা নুশুনা দিম নিদিম কৰোঁ নকৰোঁ আৰু শেষত আছে লিখোঁ নিলিখোঁ 10 নম্বৰত কৈছে কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা তলত মই কৰি দিছোঁ বিশেষ্য পদবোৰ হ'ল আই গছ লতা ফুল ধৰণী দেশ নগৰ আৰু গাঁও আৰু বিশেষণ পদবোৰ হৈছে সবাতো শুৱনি আপোন ধুনীয়া চহকী সুৰীয়া কুমলীয়া আৰু সুবিশাল তোমালোকক 11 নম্বৰত কৈছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ইয়াত মই তোমালোকক কৰি দেখুৱাইছোঁ মই মোৰ আইক ভাল পাওঁ খ নম্বৰত কৈছে মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ আৰু শেষত গ নম্বৰত কৈছে আমি আমাৰ স্বদেশক লৈ গৌৰৱবোধ কৰোঁ ভাইটি ভণ্টিসকল আশা কৰোঁ আমি ভিডিঅ'টোত আলোচনা কৰা সকলোবোৰ প্ৰশ্ন উত্তৰ তোমালোকে বুজি পাইছা আৰু ভালদৰে কৰিব পাৰিছা আৰু যদি তোমালোকৰ কিবা ক'বলগীয়া আছে তেন্তে কমেণ্ট বক্সত সুধিব পাৰা যদি তোমালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লোৱা লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আকৌ আমি অন্য এটা ভিডিঅ'ত লগ পাম আজি ইমানেই থেংক ইউ